চিয়াৰ তুলনি বিয়াৰ কিমান হেল্প কৰি দিছে ন ভাগৰ লাগিছে নেকি গাইজ গুড ইভিনিং কি খবৰ আপোনালোকৰ আজি অহাকালি আছে আপোনাৰ তুলনি বিয়া উঠিব আৰু আজি এয়া স্ক্ৰীনবিলাক লগোৱা হৈছে সিদিনাখন দেখিলেই ৰভাখন সজা হ'ল আৰু এয়া এতিয়া স্ক্ৰীন লগাই থকা হৈছে এই ল'ৰা এটা মানে লগাই আছে ধুনীয়া কৰি গাঁৱৰে হয় এয়া কিবা ইফালে লগোৱা হৈছে আৰু এতিয়া ওপৰত চিলিং লগাই আছে আৰু কেনেকুৱা হৈছে নিশ্চয় জনাব আমাৰ এতিয়া মোলানগাঁৱৰ গাঁৱলীয়া পৰিৱেশ আৰু চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব নাপাহৰিব আৰু লগত আছে অ'কে আৰু এয়া স্ক্ৰীনবিলাক লগাই আছে এয়া চিলিং খুব ধুনীয়া কৰি আৰু এইফালে ওপৰতে এয়া মিস্ত্ৰী আছে চিলিং টিলিং লগাৰ পিছত খুব ধুনীয়া লাগিব এয়া লগাই আছে সিফালে অহাকালিৰ কাৰণে চব্জি কাটি ৰেডি কৰি থৈ দিব আৰু কিছুমানে ব্ৰইলাৰ আনিবলৈ গৈ আছে এতিয়া 4টামান বাজিছে আৰু পৰা মানুহবিলাক আহিব ইয়াত মানুহবিলাক আহি পেলাই ইয়াতে বহিব ইয়াতে কইনা বহাব সেইদিন এতিয়া ধুনীয়াকৈ সজোৱা বৰোৱা হ'ব অলপ সন্ধিয়াকৈ আৰু এতিয়া স্ক্ৰীনবিলাক লগোৱাৰ পিছত তাত সজোৱা বৰোৱা হ'ব কইনা বহিবলৈ কাৰণে আৰু এইটোৱে আহি পেলাই ইয়াত বহি পেলাই এইফালে খোৱা বোৱাৰ সেই ঘৰটো দেখাই দিওঁ এইটো ৰাস্তা খুব ধুনীয়াকৈ বনাই আছে স্ক্ৰীন লগাই দিছে এইয়া ডাইনিং থাকিব আৰু এইখন খোৱা বোৱাৰ ঘৰ আৰু এয়া আমাৰ গাঁৱৰ মহিলাসকলে চাহ খাই আছে চব্জি কাটি আছে অহাকালিৰ কাৰণে সহজ হ'ব সোনকালে হ'ব ৰাতিপুৱাৰ পৰা মানুহ সোনকালে আহে নহয় আজিকালি দিন চুটি গতিকে এয়া জলকীয়া পিঁয়াজ কিবা কিবি ধনিয়া পাত কিবা কিবি এয়া নৱহাত আছে এই চাহ খাই আছে ন এয়া মইনাহাত মজা লাগিছে নেকি এয়া গাজৰ এয়া বুট কিবা একদম পূৰা চালাডৰ কাৰণে অহাকালিৰ কাৰণে গুচাই আছে বুট না মটৰ ন কেঁচা মটৰ গাজৰ আৰু ইফালে এইখন হ'লে ৰান্ধনী ঘৰ চৌকা খন্দাই নাই অহাকালি ৰাতিপুৱা আহিয়েই ৰান্ধনীয়ে চৌকা টৌকা খান্দি আৰু একদম পূৰা এই ড্ৰাম দুটাত পানী জমা কৰি থোৱা হৈছে আৰু স্ক্ৰীন কেইখন ধুনীয়া একদম পূৰা নদীৰ মাজত খুব ধুনীয়া কৰি ঘৰবিলাক চাওকচোন ধুনীয়া লাগিছে ঘৰৰ দৰে লাগিছে অলপ চলপ হেল্ল' গাইছ এয়া বিয়াৰ চকী দি আছে 10খন আৰু সেইয়া পিছফালে আহি আছে দেখি সেই পিছফালে আহি আছে আৰু এয়া বিয়াৰ চকী নি আছোঁ পথাৰৰ মাজত আহি দেখিছে নহয় পথাৰৰ মাজত এইয়া পথাৰৰ মাজত নি আছোঁ এয়া আৰু বেছি দূৰ নাই আৰু অলপ দূৰ পালে পামগৈ আৰু দেখিছেনে নাই হা টাক এইয়া এইফালেও আহি পালে এয়া চকী লৈ পথাৰে মই আগত আহিলোঁ এইটোৱে কষ্ট পাইছে এয়া দে অকণমান লৈ দিওঁ না চিয়াৰ তুলনি বিয়াৰ কিমান হেল্প কৰি দিছে ন ভাগৰ লাগিছে নেকি হৈ গ'লে এয়া চিলিং লগোৱাই এয়া ৰঞ্জনে লগাই আছে এয়া দীপ এয়া আধা আধি হৈ গৈছে আৰু অলপ বাকী আছে এয়া ইফালে অলপ বাকী আছে এইফালেও হৈ গৈছে আৰু অলপ ইটো চাইডে লগালে হৈ গ'ল আৰু অহাকালি এয়া ইহঁতৰ সখীহঁত হয় ন আহি গ'ল চাহটো খাব লাগে লাল চাহ মজা মোকো দেখাই দিব মজা লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পাহৰি নাপাব এই চাহ লৈ ল অৰূপ মজা না এইফালে দুলভ এইফালে মজা স্কিন মাৰা চাহ মজা সম্পূৰ্ণ এয়া মাৰা হৈছেগৈ আৰু এই ৰাউণ্ডটো হৈছেগৈ সন্ধিয়াও লাগিলে আৰু এটা আমাৰ ৰঞ্জন ভাগিনী অকলে লাগি আছে ইফালে সিফালে এইফালে তাৰ লাইট নাই লাইটটো ৰেডি কৰি আছে ইয়াত দীপে ইলেক্ট্ৰিচিয়ানে ITI পঢ়ি আছে হয় ছাৰ তেজপুৰত পঢ়ি আছে ন আৰু এইফালে লাইট লগাই আছে লাইটৰ মানে কিবা এটা কানেকশ্যন বেয়া হৈছে আৰু এইফালে সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু এইফালে অৰূপ আছে লগত
লাইক আৰু সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব পাহৰি নাপাব। আপোনালোকে শুনিছে নহয়, কৰি দিব নিশ্চয়। এইটো ভাগিন পোৱালি, এয়া কইনাৰ মাক। অহাকালি ৰাতিপুৱা দেখি পাব, কইনাজনী দেখাম, ইয়াতে ধুনীয়াকৈ সজাব এতিয়া ৰাতিপুৱা। আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, কিয়কি এতিয়া ৰাতি হৈছে আৰু স্ক্ৰীন মাৰা ইমানেই আছিলে। ধন্যবাদ।